হেল্ল' ষ্টুডেণ্টছ, আজি যদি আমি ইংলিছৰ পেপাৰখনৰ কথা কওঁ, আজি ইংলিছৰ পেপাৰখন আমি দেখা পালোঁ যে MCQ আহিছে, MCQ ষ্টেটমেণ্টৰ বেছি আহিছে, লগতে আমাৰ লং কুৱেশ্যনখিনি অলপ ঘূৰাই দিছে। মই তোমালোকক আগতেও কৈছিলোঁ যে যদিহে তোমালোকে লং কুৱেশ্যন কমন নপৰে, তোমালোকে ৰিলেট থকা কুৱেশ্যন আনচাৰ যদি লিখি থৈ আহিছা কোনোবাই, তেন্তে তোমালোকে নম্বৰ পাবা। কাৰণ সেইখিনি কুৱেশ্যন আনচাৰ তোমালোকে লিখা আছে অলৰেডি, কিন্তু হয়তো কুৱেশ্যনটো বুজি পাবলৈ অলপ দিগদাৰ হৈছে। লগতে আমি যদি এছেৰ কথা কওঁ, এছেখন যোনে ফেভৰেট বুক পঢ়ি গৈছে তেওঁলোকৰ হয়তো কমন পৰিছে, কিন্তু নেচাৰেল যোনখন ৰিচোৰ্চ আহিছে বা আমাৰ আউটডোৰ গেম হয়তো তেওঁলোকে বহুতে পঢ়ি যোৱা নাই, কিন্তু ফেভৰেট বুক পঢ়ি যোৱাসকলৰ কিন্তু সেইটো কমন পৰিছে। আৰু আমাৰ ৰিপৰ্টৰ কথা যদি কওঁ, ৰিপৰ্টৰ এনুৱেল ডে চেলিব্ৰেশ্যন আহিছে, তো এনুৱেল ডে চেলিব্ৰেশ্যনৰ হয়তো বহুতে কমন পৰা নাই। আৰু লেটাৰখনো অলপ টান আহিছিলে। তো মোটামুটি মই ক'বলৈ গ'লে এভাৰেজ আহিছিলে। যিসকলে ভালদৰে পঢ়ি গৈছে তেওঁলোকৰ হয়তো গোটেইখন কমপ্লিট কৰিছে, আৰু বহুতৰ হয়তো প্ৰশ্নখন বুজি পাবলৈ অলপ টান হৈছে কাৰোবাৰ। তো MCQখিনি ছল্ভ কৰি মই অতি সোনকালে ভিডিঅ'টো দিম বাৰু, অলপ দেৰি হ'ব। তোমালোকে চাই যোৱা নিজে, আৰু অলপ এতিয়া ৰেষ্ট লৈ লোৱা। বাকী তোমালোকৰ এক্সাম কেনেকুৱা হৈছে তোমালোকে জনাব নাপাহৰিবা কমেণ্ট বক্সত। আজি ভিডিঅ'টো শেষ কৰিলোঁ। কিপ ৱাচিং।